নমস্কাৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি ডিসকাস কৰিবলৈ যত্ন কৰিছো আমি ডেইলি লাইফত কৰি থকা কিছুমান কমন মিস্টেকৰ বিষয়ে আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ কিছুমান বাক্য ব্যৱহাৰ কৰি থাকিব লগা হয় হে বাক্যবোৰ যদি আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব যাওঁ বা ইংৰাজীত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কনফিউজনৰ সন্মুখীন হওঁ আমি ধৰিব নোৱাৰা হওঁ আমি বাক্যটো কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম বা কেনেদৰে ইংৰাজীত ক'ব পাৰো আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে মই ভুল কৰা নাছিলো মই তোমাক ভুল কৰিবলৈ নিদিও এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰিম বা আমি কেতিয়াবা ক'ব লগা হয় যে তাই মোক বুজাবলৈ যত্ন কৰিছিল মই তোমাক বুজাই দিম এনে ধৰণৰ বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম বা কেনেদৰে বাক্যটো ইংৰাজীত ক'ম সকলোখিনিৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে এক সেকেন্ডো স্কিপ নকৰাকৈ ভিডিঅ'টো হেকলৈকে চাওক সহজে কনসেপ্টটো বুজিব পাৰিব কনসেপ্টটো বুজিব পাৰিলে আপুনিও আপোনাৰ ডেইলি লাইফত এনে ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰিব পাৰিব সো আহক এতিয়া টপিকটো ডিসকাস কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কনভাৰসেচনৰ মাজত ইনক্লুড কৰিব লগা হয় আমি এনে ধৰণৰ বাক্যবোৰ যেতিয়া ইংৰাজীত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হওঁ সো এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে তেওঁ মোক বুজাইছিল এই বাক্যটো চাওক মই কোনটো টেন্সত কৈছো মই পাস্ট টেন্সত কৈছো তেওঁ মোক বুজাইছিল এতিয়া বাক্যটো যদি আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় বা আমি যদি কনভাৰসেচনৰ মাজত এই বাক্যটো হঠাতে ইউজ কৰিব লগা হয় আমি কেনেদৰে ইউজ কৰিব পাৰিম এতিয়া বাক্যটো চাওক তেওঁ মোক বুজাইছিল হি আন্ডাৰস্টুড মি বুলি যদি আপুনি কয় আপোনাৰ বাক্যটো ভুল হৈ পৰিলে আপুনি কেতিয়াও ক'ব নোৱাৰে যে হি আন্ডাৰস্টুড মি মানে তেওঁ মোক বুজিছিল হৈ গল এই বাক্যটো এইটো বুজোৱা নাই যে তেওঁ মোক বুজাইছিল যদি আপুনি এই বাক্যটোৰ দ্বাৰা তেওঁ মোক বুজাইছিল বুলি ক'বলৈ যায় তেনেকুৱা ক্ষেত্ৰত আমি সদায় এটা ভাৰ্বৰ হেল্প ল'ব লাগে সেই ভাৰ্বটো হ'ল মেক আমি মেক ভাৰ্বৰ সহায় ল'ব লাগে আৰু টেন্স অনুসৰি আমি মেক টু মেড কৰিব পাৰিম উইল মেক কৰিব পাৰিম আমাক যোনটো টেন্সত দৰকাৰ হয় সেই টেন্সতে আমি মেক টু ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া বাক্যটোৱে সব কি কৈছিলে তেওঁ মোক বুজাইছিল যেতিয়া আমি অসমীয়া বাক্যটোৰ দ্বাৰা ক'বলৈ যত্ন কৰিম যে তেওঁ মোক বুজাইছিল তেওঁ মোক বুজাবলৈ যত্ন কৰিছিল মই তোমাক বুজাবলৈ যত্ন কৰিছিলো এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি মেক ভাৰ্বৰ সহায় ল'ব লগা হয় তেতিয়া এই বাক্যটো আমি কেনেদৰে ইংৰাজীত ক'ম তেওঁ মোক বুজাইছিল বুলি কওঁতে হি হ'ল সাবজেক্ট হি past tense কৈছো past tense কোৱাৰ লগে লগে আমি ব্যৱহাৰ কৰিম mad তেতিয়া আমি কম হি mad কাক বুজাইছিল মোক বুজাইছিল তেতিয়া মই কম হি mad me একেবাৰে বাক্যটোৰ হেখত আমি যেটো বুজোৱাৰ কাৰণে ওয়াৰ্ড ব্যৱহাৰ কৰিব লাগে হেতু ব্যৱহাৰ কৰিম তেতিয়া আমি কম হি made me understand আপোনালোকে এইখিনিত made me understood নকৰিব কাৰণ made টো আমি অলৰেডি পাষ্টত ব্যৱহাৰ কৰিলো গতিকে মিৰ পিছত যেটো understand ওয়াৰ্ড থাকিব হেতু আমি সদায় বেস ফৰ্মত ব্যৱহাৰ কৰিম এতিয়া আপোনালোকে হয়তো কনসেপ্টটো নিশ্চয় বুজিব পাৰিলে আমি এনে ধৰণে বিভিন্ন বাক্য ক'ব পাৰো আমি বাক্যটো কলো যে হি made me understand মানে তেওঁ মোক বুজাইছিল এতিয়া যদি মই অন্য এটা বাক্য লওঁ যে মই তাইক বুজাবলৈ যত্ন কৰিছিলো এনে ধৰণৰ বাক্য আমি ক'ব লগা হয় বা মই তেওঁক বুজাবলৈ যত্ন কৰিছিলো তেওঁ বুজা নাছিল এনে ধৰণে আমি আমাৰ ডেইলি লাইফত বিভিন্ন কথা ক'ব লগা হয় এটা সক এই বাক্যটো মই তাইক বুজাবলৈ যত্ন কৰিছিলো বুলি কৈছো মই পাষ্টত কৈছো তেতিয়া মই কি কম মই যত্ন কৰিছিলোটো প্ৰথমতে কম মই কম যে I tried to কম মই এতিয়া সক বাক্যটো I tried to কলো মই পাষ্টত কোৱা কাৰণে tried to কৈছো I tried to কি কৰি মই কি যত্ন কৰিছিলো তাইক বুজাবলৈ যত্ন কৰিছিলো বুলি কওঁতে মই কি কম I tried to make her understand আমি এনে ধৰণে ক'ব লাগিব I tried to make her understand মই তাইক বুজাবলৈ যত্ন কৰিছিলো I tried to কি যত্ন কৰিছিলো বুজাবলৈ তাইক বুজাবলৈ তেতিয়া মই কম make her understand এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে সো আমি আপোনালোকে এটা বিভিন্ন বাক্য এনে ধৰণে ফৰ্ম কৰি চাব পাৰে আপুনি ক'ব পাৰে যে মই তেওঁক বুজাম মই ভৱিষ্যতত কৈছো মই তেতিয়া কেনে ধৰণে কম মই ভৱিষ্যতত কওঁতে মই বাক্যটো কৈছো যে মই তেওঁক বুজাম তেতিয়া মই বুজাম বুলি কওঁতে I will কি make him understand মই তেওঁক বুজাম এনে ধৰণে আমি ভৱিষ্যতত ক'ব পাৰো মই যদি কন্টিনিউয়াছত ক'ব বিচাৰো মই কন্টিনিউয়াছতো বাক্যটো ক'ব পাৰো মই ক'ব পাৰো যে she is making him understand এই বাক্যটো কি ক'লে she is making him understand
সি ইজ মানে তাই কৰি আছে কি কৰি আছে মেকিং হিম আন্ডাৰষ্টেণ্ড তেওঁক বুজাই আছে সি ইজ মেকিং হিম আন্ডাৰষ্টেণ্ড এনে ধৰণে আপোনালোকে কন্টিনিউয়াছত ক'ব পাৰে যিকোনো কন্টিনিউয়াছত এই বাক্যটো ব্যৱহাৰ কৰিব পাৰে এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য প্ৰেক্টিছ কৰি চাবলৈ যত্ন কৰক আপোনালোকেও সহজে এই বাক্যবোৰ আপোনালোকৰ কনভাৰসেচনৰ মাজত ইউজ কৰিব পাৰিব এতিয়া আমি চাবলৈ যত্ন কৰো আমি ডেইলি লাইফত এনে কিছুমান বাক্য কওঁ যেনে আমি ক'ব পাৰো যে মই ভুলটো কৰা নাছিলো বা মই ভুলটো কৰিব নিবিচাৰো মই তোমাক ভুল কৰিব নিদিও এনে ধৰণৰ বাক্য যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰতো আমি কনফিউজনৰ সন্মুখীন হওঁ কাৰণ কিয় এই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব লাগে বা কোনটো ওয়াৰ্ড ব্যৱহাৰ কৰিব লাগে তাৰ প্ৰতি আমি এৱেৰ নহয় সো এই বাক্যটো চাওক মই ভুলটো কৰা নাছিলো বুলি কৈছো মই পাষ্টত কৈছো মই ভুলটো কৰা নাছিলো আমি নৰমালি এনে ধৰণৰ বাক্য যেতিয়া ক'ব লগা হয় আমি কওঁ যে আই ডিড দ্য মিস্টেক বা আই ডিড এ মিস্টেক মই এটা ভুল কৰিছিলো বুলি কওঁ আই ডিড এ মিস্টেক যদি নেগেটিভত কওঁ তেতিয়া আমি কওঁ যে আই ডিডন্ট ডু দ্য মিস্টেক বা আই ডিডন্ট ডু এ মিস্টেক এনে ধৰণে আমি কওঁ কিন্তু এই বাক্যবোৰত যেতিয়া আমি ভুলৰ কথা ক'বলৈ যাওঁ আমি কিবা এটা ভুল কৰিলো ভুল নাই কৰা এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি সদায় মেক ভাৰ্বৰ সহায় ল'ব লাগে আমি ক'ব লাগে যে আই মেড এ মিস্টেক আই ডিড এ মিস্টেক কোৱাৰ হলনি আপোনালোকে ক'ব পাৰে আই মেড এ মিস্টেক মই এটা ভুল কৰিছিলো এনে ধৰণে আমি ক'ব লাগে আমাক যোনটো টেন্সত বাক্যটো দৰকাৰ হয় সেই টেন্সতে আমি মেকৰ বিভিন্ন ফৰ্ম ব্যৱহাৰ কৰিব পাৰো সো মই আপোনালোকক কৈছিলো যে মই এই ভুলটো কৰিব নিবিচাৰো মই এই ভুলটো কৰিব নিবিচাৰো বা মই এই ভুলটো পুনৰ কৰিব নিবিচাৰো এনে ধৰণে যদি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে মই নিবিচাৰো বুলি কওঁতে আমি ক'ব পাৰো আই ডোন্ট ওয়ান্ট মানে মই নিবিচাৰো মই কি নিবিচাৰো I don't want to make the mistake again এনে ধৰণে আমি বাক্যটো ক'ব পাৰো I don't want to make the mistake again মই এই ভুলটো আকৌ কৰিব নিবিচাৰো এনে ধৰণে ক'ব পাৰো আমি মেক মিস্টেক মানে বুজিব লাগিব ভুল কৰা সো মই এই ভুলটো কৰিব নিবিচাৰো বুলি কওঁতে মই বাক্যটো কওঁ I don't want to make the mistake again এনে ধৰণে ক'ব পাৰো ঠিক তেনে ধৰণে মই যদি কাৰোবাক কওঁ যে মই তোমাক এই ভুলটো কৰিব নিদু বুলি ক'ব লগা হল তেতিয়া আমি কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে I will not বা I won't let you make the mistake I won't let you make the mistake মানে মই তোমাক এই ভুলটো কৰিব নিদু ভৱিষ্যতে নিদু বুলি কওঁতে মই ক'লো I won't let you make the mistake এনে ধৰণে আমি ক'ব পাৰো বা মই যদি কওঁ যে তাই সদায় ভুল কৰে তেতিয়া আমি ক'ব পাৰো যে she makes mistake daily তাই সদায় ভুল কৰে এনে ধৰণে আমি বাক্যখিনি ইংৰাজীত ব্যৱহাৰ কৰিব লাগে ইংৰাজীত ক'বলৈ যত্ন কৰিব লাগে এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজি পালে এই পইণ্ট দুটাত যেতিয়া আমি বাক্য এটা অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব যাওঁ বা ইংৰাজীত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কিয় সমস্যাৰ সন্মুখীন হওঁ আমি সমস্যাৰ সন্মুখীন হোৱাৰ একমাত্ৰ কাৰণ হ'ল আমি নাজানো এই বাক্যবোৰত মেক ভাৰ্ব ব্যৱহাৰ কৰিব লাগে বুলি যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু এই চেনেলটোৰ মাধ্যমেৰে যদি অন্যান্য ইংৰাজী বিভিন্ন টপিকৰ বিষয়ে শিকি থাকিব বিচাৰে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে ৰেগুলাৰ এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও আনি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে